ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আহিছে এটা ভাল খবৰ। তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ ৰুটিন প্ৰকাশ পাইছে অলৰেডি, আৰু কোনখন ডিষ্ট্ৰিক্টৰ বাবে প্ৰকাশ পাইছে, বাকী কোনখন ডিষ্ট্ৰিক্টত কেতিয়া ৰুটিন প্ৰকাশ পাব সম্পূৰ্ণ জানিব পাৰিব। গতিকে আজিৰ এইখন ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। যিসকল ছাত্ৰ ছাত্ৰী নৱমমান শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বাবে আহিছে এটা ইম্পৰ্টেণ্ট খবৰ। এয়া হৈছে এনুৱেল এক্সামিনেশ্যন অফ ক্লাছ 9 2024-25 ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি শ্ৰীভূমি। ইয়াত যিখন প্ৰগ্ৰাম প্ৰকাশ পাইছে ৰুটিন নৱম শ্ৰেণীৰ বছৰীয়া পৰীক্ষা, অৰ্থাৎ যিখন শ্ৰীভূমিৰ যিটো নতুনকৈ যিটো জিলাৰ নাম হৈছিল, আগত যিটো কৰিমগঞ্জ জিলা আছিল, সেইখন জিলাৰ নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যিখন প্ৰগ্ৰাম বা পৰীক্ষাৰ ৰুটিন সেইখন প্ৰকাশ পাইছে। যিহেতু এনুৱেল এক্সামসমূহ ডিষ্ট্ৰিক্ট লেভেল অনুষ্ঠিত হয়, সেইকাৰণে কৰিমগঞ্জ জিলাৰ এখন ৰুটিন হয়, আৰু বাকী ডিষ্ট্ৰিক্টৰ কোনখন ডিষ্ট্ৰিক্টত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইখন ভিডিঅ' চাই আছে, যদি কোনোবা ডিষ্ট্ৰিক্টত ৰুটিনখন প্ৰকাশ পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, সেইখন লিংকত ক্লিক হৈ কমেণ্ট কৰিব পাৰিব কোনখন ডিষ্ট্ৰিক্টত ৰুটিন প্ৰকাশ পাইছে, আৰু বাকী যিসমূহ ডিষ্ট্ৰিক্ট আছে যেতিয়া ৰুটিন প্ৰকাশ পাব সম্পূৰ্ণ জনাই দিম। আৰু ইয়াত যিখন ৰুটিন চাবলৈ পাইছে শ্ৰীভূমিৰ, আৰু যিহেতু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাৰ্চ মাহৰ পৰা বছৰীয়া পৰীক্ষা অনুষ্ঠিত হ'ব, সেইকাৰণে ইয়াত শ্ৰীভূমিৰ যিখন ৰুটিন সেই ৰুটিনখন চাবলৈ পাইছে। ইয়াত 7-3-2025 ফ্ৰাইডে শুক্ৰবাৰৰ পৰা তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব, আৰু তেওঁলোকৰ পৰীক্ষা মৰ্ণিং টাইমত অনুষ্ঠিত হ'ব, গতিকে এতিয়া চাবলৈ পাইছে। আৰু 7 তাৰিখত তেওঁলোকৰ আছে ইংৰাজী, আৰু 8 তাৰিখত তেওঁলোকৰ এছামিজ পৰীক্ষাটো অনুষ্ঠিত হ'ব, আৰু 10 তাৰিখত জেনেৰেল মেথমেটিক্স বা গণিতৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব, আৰু 11-3-2025 মংগলবাৰ তেওঁলোকৰ কাৰণে আছে ইলেক্টিভ ছাবজেক্ট যাৰ যিটো আছে সেইটো, আৰু 12-3-2025 তেওঁলোকৰ প্ৰেক্টিকেল অফ ইলেক্টিভ ছাবজেক্ট, বা যিসকলৰ ইলেক্টিভ ছাবজেক্ট আছে তেওঁলোকৰ প্ৰেক্টিকেলৰ কিছুমান যিসমূহ ছাত্ৰ ছাত্ৰীৰ কম্পিউটাৰ আছে বা তেওঁলোকৰ যিটো প্ৰেক্টিকেল এক্সাম সেইটো অনুষ্ঠিত হ'ব। 13-3-2025 তেওঁলোকৰ আছে জেনেৰেল ছায়েন্স বা বিজ্ঞানৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব, আৰু 17-3-2025 তেওঁলোকৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু এইটো আছিল শ্ৰীভূমিৰ যিটো এনুৱেল এক্সামৰ যিটো ৰুটিন নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে। আৰু বাকী ডিষ্ট্ৰিক্টসমূহৰ এতিয়ালৈকে ৰুটিন পোৱা নাই, যেতিয়া পাম তেতিয়া সম্পূৰ্ণ দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে যিসমূহ ছাত্ৰ ছাত্ৰী এইখন ভিডিঅ' চাইছে তেওঁলোকে এতিয়া তেওঁলোকৰ যিখন বছৰীয়া পৰীক্ষাৰ চিলেবাছ সেইখন চিলেবাছ ইয়াত ভিডিঅ'ত মোৰ চেনেলত দিয়া আছে, আৰু কিছুমান বাকী আছে সেইখিনি এতিয়াৰ পৰা সময়মতে পাই যাব। গতিকে যিসমূহ ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, সেইখন গ্ৰুপত জইন হ'ব পাৰিব। যদি কিবা ইম্পৰ্টেণ্ট আপডেট আছে সময়মতে তেওঁলোকৰ গ্ৰুপ ৱাইজ তেওঁলোকে লাভ কৰিব পাৰিব।